ওয়েলকাম টু মাই ইউটিউব চ্যানেল লেটস স্টাডি নলেজ। মই এইটো ভিডিঅ'ৰ মাধ্যমেৰে মিটাৰ সম্পৰ্কে আলোচনা কৰিম। যদি তোমালোকে ইংলিছ লিটাৰেচাৰৰ ছাত্ৰ ছাত্ৰী হৈ থাকা তেন্তে এইটো ভিডিঅ' তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু মই আশা ৰাখিলোঁ যে এইটো ভিডিঅ'ত তোমালোকে প্ৰথমৰ পৰা যদি শেষলৈকে চোৱা তেন্তে মিটাৰ সম্পৰ্কে সম্যক জ্ঞান হ'লেও হ'ব। টাইপস অফ মিটাৰ। প্ৰথমে আমি মিটাৰ সম্পৰ্কে জানি লওঁ। The word meter come from the Greek word metron meaning to measure. Meter to Greek শব্দৰ পৰা আহিছে, গ্ৰীক শব্দ মেট্ৰনৰ পৰা আহিছে, ইয়াৰ অৰ্থ হ'ল মিটাৰ। Meter consists of regularly accented and unaccented group of syllables. এতিয়া মিটাৰৰ প্ৰকাৰ সম্পৰ্কে জানিম। এম্বিক মিটাৰ, an unstressed syllable followed by a stressed syllable. এম্বিক মিটাৰত দুটা syllable থাকে। প্ৰথম যিটো থাকিব সেইটো আনষ্ট্ৰেছ থাকিব, শেষৰ যিটো থাকিব followed by a stressed syllable, অৰ্থাৎ শেষৰটো stressed syllable হ'ব, অৰ্থাৎ প্ৰথমৰটো জোৰ দিয়া নহ'ব। ফৰ এক্সাম্পল চোৱা, ডা ডাম। ডা কোৱাৰ সময়ত মুখৰ পৰা ইমান জোৰ অহা নাই, কিন্তু ডাম যেতিয়া কম তেতিয়া জোৰ আহিব। ডা ডাম। দিছ ইজ দ্য মষ্ট কমন মিটাৰ ইন ইংলিছ। ইংলিছত আটাইতকৈ যিমানটা মিটাৰ আছে তাৰ ভিতৰত এই এম্বিক মিটাৰটো আটাইতকৈ বেছি ব্যৱহৃত হয়। দ্বিতীয়তে আছে ট্ৰকিক মিটাৰ, এ stressed syllable followed by an unstressed syllable. For example, ডাম ডা ডাবল। ইয়াত প্ৰথমটো stressed syllable আৰু দ্বিতীয় যিটো ফলত আছে সেইটো unstressed। ইয়াত ডাম, ইয়াত জোৰ দিয়া হৈছে, ইয়াত জোৰ দিয়া নাই, যেনে ডাবল। তৃতীয় নম্বৰ আছে এনাপেষ্টিক মিটাৰ, টু ইজ unstressed syllable followed by a stressed syllable. For example, ডা ডা ডাম। ইয়াত চোৱা ভালদৰে, দুটা প্ৰথমত দুটা থাকিব unstressed syllable, তাত ইয়াত জোৰ দিয়া নহ'ব, যেনে ডা ডা ডাম, শেষৰটো stressed syllable, ইয়াত জোৰ দিয়া হৈছে। ডেকটেইল মিটাৰ, এ stressed syllable followed by two unstressed syllable. এইটো এনাপেষ্টিক মিটাৰৰ বিপৰীত হয়, এইটো অপজিট হয়। ইয়াত শেষৰ দুটা থাকিব আনষ্ট্ৰেছ আৰু প্ৰথমৰ এটা থাকিব ষ্ট্ৰেছ syllable, ডাম ডা ডা। 5 নম্বৰ আছে স্পন্ডিক মিটাৰ, টু stress syllable, ইয়াতে দুটাই stress syllable থাকিব, যেনে ব্ৰেক বে ৰেক, বে ৰেক ব্ৰেক, দুটাতেই জোৰ দিয়া হৈছে। ইয়াৰ উপৰিও কিছুমান নাম্বাৰ আৰু ফুট হিচাপে কিছুমান মিটাৰ আছে যিবোৰ মৌলিক হিচাপে ধৰা হয় প্ৰথমতে, যেনে টাইপস অফ মিটাৰ অৰ ফুট। মনোমিটাৰ, মনোমিটাৰত 1 ফুট পাৰ লাইন, এটা ফুট থাকিব। মনোমিটাৰত দুটা syllable থাকিব। ডাইমিটাৰ, ডাইমিটাৰত দুটা syllable পাৰ লাইনত দুটাকৈ ফুট থাকিব। ট্ৰাইমিটাৰ, 3 ফিট পাৰ লাইন। টেট্ৰামিটাৰ, 4 ফিট পাৰ লাইন। পেণ্টামিটাৰ, 5 ফিট পাৰ লাইন। হেক্সামিটাৰ, 6 ফিট পাৰ লাইন। এইখিনিতে আমি এটা কথা জানি লওঁ যে ফুট মানে হ'ল কি। ফুট, ফুট মানে ইয়াতে দুটা syllable থাকে, দুটা syllable থাকিব, দুটা syllable মিলি এটা শব্দ গঠন হয়, তাকে ফুট বুলি কোৱা হয়। ইয়াত আছে কি 6 ফিট,
পাৰ লাইন 6 ফিট মানে ইয়াতে চিলেবল আছে 6 আছে 12টা, ইয়াত আছে 10টা।